কি নাম তোমাৰ? মোৰ নাম শ্ৰী জ্যোতিপ্ৰীতম ডেকা। ক'ত ঘৰ তোমাৰ? ক'ত ঘৰ তোমাৰ? আলাতলি পথাৰ। আলাতলি পথাৰ। ফলাফল কেনে ধৰণৰ তোমাৰ? মোৰ এই পাৰ্চেণ্টেজ 88.8 আহিছে। কোন বিদ্যালয়ৰ পৰা দিছিলা পৰীক্ষা? KV বৰপেটা। CBSE কোৰ্চ আছিল? হয়। ভৱিষ্যতে কেনে পৰিকল্পনা লৈছা? ইঞ্জিনিয়াৰিং কৰিব বুলি ভাবিছোঁ। ক'ত ল'বা? এতিয়ালৈকে ঠিক হোৱা নাই, অনলাইনতে কৰিম বুলি ভাবিছোঁ। মই গাঁও প্ৰধান হিচাপে মই যথেষ্ট সুখী হৈছোঁ, কাৰণ আমাৰ দৰে এই ভিতৰুৱা অঞ্চলৰ পিছপৰা অঞ্চলৰ ল'ৰা এজনে সৰ্বভাৰতীয় পৰীক্ষাত 89% লৈ দ্বাদশ শ্ৰেণীত উত্তীৰ্ণ হৈছে। গতিকে তেওঁৰ মই উজ্জ্বল ভৱিষ্যত কৰিছোঁ। লগতে তেওঁ যিটো পৰিয়ালৰ পৰা বিলংছ কৰিছে, তেওঁৰ মাক দেউতাক দিব্যাংগ, গতিকে সেনেকুৱা পৰিয়ালত ইমান অভাৱৰ মাজত তেওঁ যি আমাৰ এই ভিতৰুৱা অঞ্চলত আমাৰ এই অঞ্চলটোৰ গৌৰৱ অৰ্জন কৰিছে, তাৰ কাৰণে তেখেতক মই শুভকামনা জ্ঞাপন কৰিছোঁ। লগতে অনাগত দিনত আমি এজন ভাল অসম চৰকাৰৰ বিষয়া পাম বুলি আমি আশা ৰাখিছোঁ। গতিকে মোৰ ক'বলগা বিশেষ নাই, এইখিনিয়ে কৰিছোঁ। তেওঁৰ গোটেই জীৱনটো ভাল হওক, আমি তেওঁৰ উজ্জ্বল কামনা কৰিছোঁ। আৰু মা দেউতাকৰ যিখিনি ত্যাগ সেইখিনি কিন্তু নথৈ আচলতে সকলোৱে শলাগ ল'ব লাগিব। কাৰণ যাৰ থকা ঘৰে নাছিল, ধৰি লওক আজি 2 বছৰ আগতে কিবাকে ভেটিত ঘৰ লৈছিল, ইয়াৰ আগতে তেওঁলোক জাগিৰোডত আছিল। এতিয়া দুজনে গিৰিয়েক ঘৈণীয়েক দুই ঠাইত সৰু দোকান দি ফাৰ্মাচী দি কিবাকে ল'ৰাজনক যি এই বৰপেটা KVৰ দৰে এখন মহাবিদ্যালয়ত পঢ়ি এই সুনাম অৰ্জন কৰিলে। গতিকে এই চেগতে মই মাক দেউতাককো ধন্যবাদ জ্ঞাপন কৰিছোঁ। ভালে লাগিছে পাৰ্চেণ্টেজটো হেৰি হোৱাৰ কাৰণে। ইমান কষ্টৰ মাজত অভাৱৰ মাজত যি মানে সেইখিনি পঢ়িছে, আমাক ভাল ফলাফল দেখাই দিছে, তাৰ কাৰণে ভাল লাগিছে। এতিয়া আৰ্থিকভাৱেতো বহুতখিনি অনাটনে, গতিকে চৰকাৰীভাৱে কিবা সহায় সুবিধা পালেও মানে অলপ ভাল হয়।